মৰমৰ ছাত্ৰ ছাত্ৰীসকল, ইয়াৰ আগতে আমাৰ দুটা চেপ্টাৰ শেষ হৈছে। আজি আমি আৰম্ভ কৰিছোঁ ইউএছ ডমিনেন্স ইন ৱৰ্ল্ড পলিটিক্স। এইটো থাৰ্ড চেপ্টাৰ, ক্লাছ 12ৰ চেপ্টাৰ 3। এইটো তিনিটা পাৰ্ট কৰা হৈছে। পাৰ্ট 1 আজি হ'ব ইউএছ ডমিনেন্স ইন ৱৰ্ল্ড পলিটিক্স অৰ ইউএছ হেজিমনি ইন ৱৰ্ল্ড পলিটিক্স। হেজিমনি মানে হ'ল আধিপত্য। আমেৰিকা যুক্তৰাষ্ট্ৰই বিশ্ব ৰাষ্ট্ৰবিলাকৰ ওপৰত কেনেকৈ আধিপত্য বিস্তাৰ কৰিল সেই কথাখিনি এই চেপ্টাৰৰ আলোচ্য বিষয়। এতিয়া চোৱা, ইয়াৰ আগৰ চেপ্টাৰবোৰত আমি পাই আহিছোঁ যে দুটা মেৰুত দুই বৃহৎ শক্তি গোষ্ঠী আছিল। এটা মেৰুত আছিল USA, কেপিটেলিষ্ট USA, আনটো মেৰুত আছিল ছ'চিয়েলিষ্ট USSR। 1991 চনত শীতল যুদ্ধৰ অন্ত পৰে। 1991 চনত ছোভিয়েট ইউনিয়নৰ ভাঙন হোৱাৰ লগে লগে শীতল যুদ্ধৰ অন্ত পৰে, মানে কলাপছ অৰ ডিসইন্টিগ্ৰেশ্যন অফ USSR। তেনেহ'লে 1991 চনত USSRৰ ভাঙন হয়, কলাপছ হয়। 1991 চনত এইটোক কোৱা হৈছিল দ্বিতীয় বিশ্বৰ অন্ত পৰে। মেৰুৰ পৰিসমাপ্তি ঘটে, এটা মেৰু নোহোৱা হৈ যায়। বিশ্ব ৰাজনীতিৰ পৰা এইটো মেৰু নোহোৱা হৈ যায়। তাৰপিছত সমাজবাদী শিবিৰৰ পতন, ছোভিয়েট ইউনিয়নক যিহেতু সমাজবাদী শিবিৰ কোৱা হৈছিল, তেনেহ'লে দ্বিতীয় বিশ্বৰ পতন, সমাজবাদী শিবিৰৰ পতন, বায়'পলাৰিটি, কলাপছ অফ বায়'পলাৰিটি, তাৰপিছত শীতল যুদ্ধৰ অন্ত 1991ত। এইকেইটা ঘটনাই হ'ল, মানে গোটেইখিনিক আমি বিভিন্ন নামাকৰণেৰে আমি নামাকৰণ কৰিব পাৰোঁ। USSRৰ পতন, শীতল যুদ্ধৰ অন্ত, দ্বিতীয় বিশ্বৰ পতন, সমাজবাদী শিবিৰৰ পতন, এনেকৈ আমি ক'ব পাৰোঁ। এতিয়া কি হ'ল, গোটেই বিশ্বত আমেৰিকাই একক মহাশক্তি হিচাপে থাকি গ'ল। এতিয়া বিশ্বৰ ৰাজনীতিত আমেৰিকাই আধিপত্য বিস্তাৰ কৰিব। বিশ্ব ৰাজনীতি কি, ইণ্টাৰনেশ্যনেল পলিটিক্স কি? আচলতে ইণ্টাৰনেশ্যনেল পলিটিক্স হ'ল ক্ষমতা আহৰণৰ যুঁজ। বিশ্বৰ ৰাষ্ট্ৰবিলাকে ক্ষমতা আহৰণ কৰাৰ কাৰণে যিটো যুদ্ধ কৰে সেইটোৱে আন্তৰ্জাতিক ৰাজনীতি। আৰু আধিপত্য কাক বোলে? আধিপত্য কোৱা হয় যে এখন দেশে নিজৰ শক্তি বঢ়াবলৈ আন ৰাষ্ট্ৰবিলাকৰ ওপৰত যি নিয়ন্ত্ৰণ সাব্যস্ত কৰে তাক আধিপত্য বা হেজিমনি বা ডমিনিয়নশ্বিপ বুলি কোৱা হয়। তেনেহ'লে বিশ্ব ৰাজনীতিত USSRৰ পতনৰ পিছত আমেৰিকা একক মহাশক্তি হিচাপে থিয় দিলে। আমেৰিকাই গোটেই বিশ্বত একচেটিয়া আধিপত্য বিস্তাৰ কৰিবলৈ আৰম্ভ কৰিল। আৰু এই অধ্যায়ত আমি আমেৰিকাই কেনেকৈ আধিপত্য বিস্তাৰ কৰিছিল তাৰে কিছুমান উদাহৰণ আমি দাঙি ধৰিম। এতিয়া একক মহাশক্তি, ছিংগেল ডমিনিয়নশ্বিপ যে আমেৰিকাৰ হ'ল, এইটো নহয়। বিশ্বৰ ৰাজনীতিৰ ক্ষেত্ৰত যে ৰাজনৈতিক ক্ষমতা আহৰণ কৰাৰ কাৰণে যে আমেৰিকাই প্ৰভুত্ব বিস্তাৰ কৰিল, সেইটো নহয়। আমেৰিকাই কি কৰিছিল? আমেৰিকাই ৰাজনীতিৰ ক্ষেত্ৰতো প্ৰভুত্ব বিস্তাৰ কৰিছিল, তাৰ উপৰিও কি কৰিছিল যে বেলেগ ৰাষ্ট্ৰৰ আভ্যন্তৰীণ বিষয়তো আমেৰিকাই সোমাই পৰিছিল। যদি কোনো ৰাষ্ট্ৰই আমেৰিকাৰ কথা মতে নচলে বা আমেৰিকাৰ লগত যদি সংঘাত হয়, এতিয়া সংঘাত হ'লে সেই ৰাষ্ট্ৰখনক আমেৰিকা আক্ৰমণ কৰে, সেইটো বেলেগ কথা। কিন্তু সংঘাত নোহোৱাকৈও যদি আমেৰিকাৰ কথা মতে যদি কোনো ৰাষ্ট্ৰই নচলে, তেনেহ'লে আমেৰিকাই কি কৰে? সুযোগ চাই সেই ৰাষ্ট্ৰখনক আমেৰিকাই আক্ৰমণ কৰে। আৰু এইটো হ'ল আমেৰিকাৰ হাৰ্ড পাৱাৰ, হাৰ্ড হেজিমনি, কঠোৰ আধিপত্য, নিৰ্মম আধিপত্য, সামৰিক আধিপত্য, মিলিটাৰী ডমিনিয়নশ্বিপ, মিলিটাৰী হেজিমনি। আৰু তাৰে কিছুমান এক্সাম্পল হ'ল, ধৰা ফাৰ্ষ্ট গাল্ফ ৱাৰ। এটা হ'ল ফাৰ্ষ্ট গাল্ফ ৱাৰ। প্ৰথম উপসাগৰীয় যুদ্ধ। এই আমেৰিকাৰ সামৰিক আধিপত্যৰে এইটো এটা এক্সাম্পল, কেনেকৈ সামৰিক আধিপত্য বিস্তাৰ কৰিছিল, এইটো হাৰ্ড পাৱাৰ এপ্লাই কৰিছিল কেনেকৈ, তাৰ এটা এক্সাম্পল হ'ল ফাৰ্ষ্ট গাল্ফ ৱাৰ, প্ৰথম উপসাগৰীয় যুদ্ধ। এতিয়া 91ৰ আগতেই
1990 কুৱেট, ইৰাকে কি কৰিছিল? ইৰাকে কুৱেট দখল কৰিছিল। ইৰাকে কুৱেট আক্ৰমণ কৰি ইৰাকৰ দখললৈ আনিছিল। ইৰাকৰ ৰাষ্ট্ৰপতি আছিল তেতিয়া সাদ্দাম হুছেইন। কুৱেটত যথেষ্ট তেল সম্পদ আছে। সেই তেলৰ কাৰণে এই দেশখনৰ যথেষ্ট ডিমাণ্ড। আৰু ইৰাকে কি কৰিছিল? কুৱেটক আক্ৰমণ কৰি নিজৰ দখললৈ আনিছিল। আৰু কুৱেটক ইৰাকৰ পৰা মুক্তি দিয়াৰ কাৰণে, মুক্ত কৰাৰ কাৰণে বহুত মানে ডিপ্ল'মেটিক টক্স, কূটনৈতিক আলোচনাও হৈছিল। ইৰাকক আমেৰিকাই কৈছিল যে কুৱেটক মুক্ত কৰি দিয়া, কিন্তু ইৰাকে এই কথা মানি লোৱা নাছিল বা কুৱেটক মুক্ত কৰি দিয়া নাছিল। অৱশেষত কি হ'ল? ৰাষ্ট্ৰসংঘৰ সন্মুখতো, ইউনাইটেড নেশ্যনছ অৰ্গেনাইজেশ্যনৰ সন্মুখতো এটা প্ৰত্যাহ্বান আহিল যে কুৱেটক মুক্ত কৰিব লাগে। তেতিয়া ইউএনৰ নিৰ্দেশ মৰ্মে আমেৰিকাই কি কৰিছিল? ইন কলেবৰেশ্যন উইথ 34 কাণ্ট্ৰিজ, 34 কাণ্ট্ৰি লগত লৈ 34 other countries and USA কি কৰিছিল? 34 কাণ্ট্ৰি লগত লৈ 6,60,000 সেনা বাহিনী আছিল, সামৰিক বাহিনী। 6,60,000 সামৰিক বাহিনী লৈ ইৰাক আক্ৰমণ কৰে। আৰু ইৰাকী সৈন্যই অতি সহজতে হাৰ মানিব লগা হয় আমেৰিকাৰ ওচৰত। আৰু এই যুদ্ধখনক মৰুভূমিৰ ধুমুহা অভিযান বুলি কোৱা হয় বা ফাৰ্ষ্ট গালফ ৱাৰ বুলি কোৱা হয়। এই যুদ্ধখনকে যিটো ইৰাক আক্ৰমণ কৰিছিল কুৱেটক মুক্ত কৰি দিয়াৰ কাৰণে, এইটোৱে প্ৰথম উপসাগৰীয় যুদ্ধ। ইম্পৰ্টেণ্ট কথা হ'ল ইয়াতে তোমালোকে মনত ৰাখিবা যে কিমানখন দেশ লগ লাগিছিল? ইন কলেবৰেশ্যন অফ 34 কাণ্ট্ৰিজ, 34 কাণ্ট্ৰি লগ হৈছিল। আৰু সৈন্যবাহিনী কিমান আছিল? 6,60,000। আৰু নেতৃত্ব দিছিল কোনে? আমেৰিকাই। আমেৰিকাৰ ইয়াতে 75% সেনা বাহিনী আমেৰিকাৰ আছিল, 75% আমেৰিকাৰ আছিল আৰু 25% বেলেগ দেশৰ আছিল। আৰু এই যুদ্ধখনকে প্ৰথম উপসাগৰীয় যুদ্ধ বা ফাৰ্ষ্ট গালফ ৱাৰ বুলি কোৱা হয়। আৰু এই যুদ্ধখনক মৰুভূমিৰ ধুমুহা অভিযান বুলিও কোৱা হয়, অপাৰেশ্যন ডিজাৰ্ট ষ্টৰ্ম বুলিও কোৱা হয়। এই যুদ্ধখনত বাকী দেশবিলাকে যিটো টেকন'লজি ইউজ কৰিছিল, যিবিলাক অস্ত্ৰ শস্ত্ৰ ব্যৱহাৰ কৰিছিল, সেই অস্ত্ৰ শস্ত্ৰবিলাকতকৈ আমেৰিকাৰ অস্ত্ৰ শস্ত্ৰ যথেষ্ট, আমেৰিকাৰ আৰ্মছ এমিউনেশ্যন টেকন'লজি যথেষ্ট ডেভেলপ আছিল বা যথেষ্ট মানে পৃথক আছিল। আৰু এই যুদ্ধখনত আমেৰিকাই কি ব্যৱহাৰ কৰিছিল? স্মাৰ্ট বম্ব ব্যৱহাৰ কৰিছিল। আৰু স্মাৰ্ট বম্ব ব্যৱহাৰ কৰাৰ কাৰণে এই যুদ্ধখনক কম্পিউটাৰ যুদ্ধ বুলিও কোৱা হয়। ইভেনকি আমেৰিকাৰ ৰাষ্ট্ৰপতি সাদ্দাম হুছেইনে এই যুদ্ধখনক কৈছিল যে দি মাদাৰ অফ দি অল বেটেল, সকলো যুদ্ধৰ মাতৃ বুলি আখ্যা দিছিল আমেৰিকাৰ ৰাষ্ট্ৰপতি সাদ্দাম হুছেইন। ইউএছৰ ৰাষ্ট্ৰপতি আছিল তেতিয়া জৰ্জ H.W. বুছ আৰু আমেৰিকাৰ ৰাষ্ট্ৰপতি আছিল সাদ্দাম হুছেইন। সাদ্দাম হুছেইনে কৈছিল যে এই যুদ্ধখন হ'ল সকলো যুদ্ধৰ মাতৃ। তেনেহ'লে কেইটা নাম হ'ল? মৰুভূমিৰ ধুমুহা অভিযান, প্ৰথম উপসাগৰীয় যুদ্ধ, কম্পিউটাৰ যুদ্ধ। আৰু বিশ্বৰ ইতিহাসত প্ৰথমবাৰৰ বাবে বিশ্ববাসীয়ে টেলিভিশ্যনত এই যুদ্ধখন প্ৰত্যক্ষ কৰিব পাৰিছিল। ইৰাকী সেনাবাহিনীৰ ধ্বংসযজ্ঞটো পৃথিৱীৰ মানুহে লাইভ ভিডিঅ' টেলিভিশ্যনত প্ৰত্যক্ষ কৰিব পাৰিছিল। আৰু সেইকাৰণে এইটোক ভিডিঅ' গেমৰ যুদ্ধ বুলিও কোৱা হয়, ভিডিঅ' গেমৰ যুদ্ধ। এইটো জৰ্জ, আৰু এটা কথা মনত ৰাখিবা, বুছ আছিল যে জৰ্জ W. বুছ আছিল আমেৰিকাৰ ৰাষ্ট্ৰপতি। তেওঁ ৰিপাব্লিকান পাৰ্টিৰ পৰা আছিল। আমেৰিকাৰ দুটা ৰাজনৈতিক দল, ডেম'ক্ৰেটিক আৰু ৰিপাব্লিকান পাৰ্টিৰ পৰা আছিল। যিয়ে নহওক, এতিয়া কি হ'ল? এই যুদ্ধখনৰ পিছত আকৌ আমেৰিকাত ৰাষ্ট্ৰপতিৰ নিৰ্বাচন অনুষ্ঠিত হয় 1992। এই যুদ্ধখন শেষ হৈ গ'ল। ইয়াৰ পিছত আহিল আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচন। ইয়াতে আৰু এটা কথা সোমাই আছে, সৰু এটা কুৱেশ্যন আহে, ক্লিণ্টন বৰ্ষ, ক্লিণ্টন ইয়াৰ,
ক্লিন্টন ইয়াৰ 1992 আমেৰিকাত ৰাষ্ট্ৰপতিৰ নিৰ্বাচন হয়। এই যুদ্ধখনৰ পিছতেই হৈছিল ৰাষ্ট্ৰপতি নিৰ্বাচন। এই ৰাষ্ট্ৰপতি নিৰ্বাচনত জৰ্জ ডব্লিউ বুছ মানে হাৰি গৈছিল, নিৰ্বাচনত ডিফিটেড হৈছিল, আৰু জেফাৰচন বিল ক্লিন্টন আমেৰিকাৰ ৰাষ্ট্ৰপতি পদত অনুষ্ঠিত হয়। আকৌ কি হৈছিল 4 বছৰ পিছত 1996ত আকৌ ৰাষ্ট্ৰপতি নিৰ্বাচন অনুষ্ঠিত হয় আমেৰিকাত, আৰু দ্বিতীয়বাৰৰ বাবে জেফাৰচন বিল ক্লিন্টন ৰাষ্ট্ৰপতি পদত অনুষ্ঠিত হয়। আৰু তেওঁ একেৰাহে কিমান বছৰ আছিল? 8 ইয়াৰ্ছ। 92ৰ পৰা 96ৰ পৰা আকৌ 4 বছৰ 2000 লৈকে আছিল, 8 ইয়াৰ্ছ আছিল কণ্টিনিউ। সেইকাৰণে এইখিনি সময়ক ক্লিন্টন বৰ্ষ বুলি কোৱা হয়। কিন্তু বিল ক্লিন্টন অলপ জৰ্জ বুছতকৈ অলপ নমনীয় স্বভাৱৰ আছিল, নমনীয় চৰিত্ৰৰ আছিল। তেওঁ কি কৰিছিল যে সামৰিক আধিপত্য বা নিৰাপত্তা ব্যৱস্থাতকৈ বৈদেশিক নীতিৰ ক্ষেত্ৰত সামৰিক আধিপত্য বা নিৰাপত্তা ব্যৱস্থাতকৈ তেওঁ কি কৰিছিল, অলপ ছফ্ট পাৱাৰটো এপ্লাই কৰিছিল, ছফ্ট পাৱাৰ এপ্লাই কৰিব খুজিছিল, সহজ সৰল পদ্ধতি অৱলম্বন কৰিছিল, যেনেকুৱা গণতন্ত্ৰ প্ৰতিষ্ঠা, যেনেকুৱা ক্লাইমেট চেঞ্জ, জলবায়ু পৰিৱৰ্তন, বিশ্ব বাণিজ্য, এইবিলাকৰ ওপৰত তেওঁ গুৰুত্ব আৰোপ কৰিছিল। এতিয়া আমেৰিকাৰ সামৰিক আধিপত্যৰ তেনেহ'লে ইয়াতে দুটা কথা সোমাই আছে। এটা হ'ল প্ৰথম উপসাগৰীয় যুদ্ধ, সেইটো গ'ল। তাৰ পিছত আহিল কি ক্লিন্টন বৰ্ষ, এইটো গ'ল। আৰু এটা সামৰিক আধিপত্যৰ উদাহৰণ আমি অপাৰেশ্যন ইনফিনিট ৰিচ। আমেৰিকাৰ সামৰিক আধিপত্যৰ আৰু এটা এক্সাম্পল হ'ল অপাৰেশ্যন ইনফিনিট ৰিচ। আমেৰিকাৰ দূতাবাস যিবিলাক ফৰেন কাণ্ট্ৰিত, সকলো দেশতে বেলেগ বেলেগ দেশৰ এম্বেচাডৰবিলাক থকাৰ কাৰণে, ৰাষ্ট্ৰদূতবিলাক থকাৰ কাৰণে যিবিলাক দূতাবাস আছিল, এই দূতাবাস নাইৰোবি আৰু তানজানিয়াৰ দাৰ এছ ছালাম, নাইৰোবিত এটা আছিল, আৰু তানজানিয়াৰ দাৰ এছ ছালামত যিটো দূতাবাস আছিল, সেই দূতাবাসত অল কায়দাই কি কৰিছিল, বোমা বৰ্ষণ কৰিছিল। অল কায়দা আকৌ কি? অল কায়দা হ'ল এটা টেৰৰিষ্ট গ্ৰুপ। এইটো ইছলামিক ভাৱধাৰাৰে অনুপ্ৰাণিত হৈ এওঁলোকে কাম কৰে বা সংগঠনটো কৰে, ইছলামিক টেৰৰিষ্ট বুলি কোৱা হয়। ইয়াৰ লিডাৰ আছিল ওছামা বিন লাডেনৰ নেতৃত্বত অল কায়দাই কি কৰিছিল, এই নাইৰোবি আৰু তানজানিয়াৰ দাৰ এছ ছালামত থকা আমেৰিকাৰ দূতাবাসত বোমা বৰ্ষণ কৰিছিল। আৰু এই কামত বা এই কাৰ্যত ক্ষুব্ধ হৈ বিল ক্লিন্টনৰ সময়তে বিল ক্লিন্টনে কি কৰিছিল যে যিবিলাক আফগানিস্তানত, তাৰপিছত চুদানত যিবিলাক অল কায়দাৰ ঘাটি আছিল, সেই অল কায়দাৰ ঘাটিবোৰত নিৰৱচ্ছিন্নভাৱে একেৰাহে কণ্টিনিউৱাছ প্ৰচেছত মিছাইল নিক্ষেপ কৰিছিল, আৰু মিছাইল নিক্ষেপ কৰি ধ্বংস কৰি দিছিল। আৰু এই অভিযানটোক কি কোৱা হয়, অপাৰেশ্যন ইনফিনিট ৰিচ বুলি কোৱা হয়। এইটো এটা আমেৰিকাৰ সামৰিক আধিপত্যৰ আন এটা উদাহৰণ। নেক্সট হ'ল আকৌ আমেৰিকাৰ প্ৰেচিডেন্সিয়েল ইলেকশ্যন হ'ল। এইখিনি সময়ত আকৌ জৰ্জ ডব্লিউ বুছৰ পুতেক এইটো বুছ কনিষ্ঠ বুলি কোৱা হয়, মানে ছেকেণ্ড। আগত যিটো 1990ত যিটো আছিল জৰ্জ ডব্লিউ বুছ, যিটো ফাৰ্ষ্ট উপসাগৰীয় যুদ্ধৰ সময়ত যে ৰাষ্ট্ৰপতি আছিল, তেওঁৰ পুতেক আকৌ আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত জয়লাভ কৰে। জৰ্জ ডব্লিউ বুছ, মানে এইটো কনিষ্ঠ, তেওঁৰ পুতেক আছিল। এওঁ হোৱাৰ পিছত আকৌ আন এটা ইম্পৰ্টেণ্ট হ'ল, এইটো আক্ৰমণ আমেৰিকাৰ ওপৰত হৈছিল।
এইটো আমেৰিকাৰ আধিপত্যটো পিছত আহিব, কিন্তু আমেৰিকাৰ ওপৰত হৈছিল 9/11ৰ আক্ৰমণ বুলি কোৱা হয়। 9/11 ইতিহাসৰ উল্লেখযোগ্য ঘটনা, আটাইতকৈ মানে যিখন দেশ বিশ্বত আধিপত্য বিস্তাৰ কৰিছিল, ফাৰ্ষ্ট ছুপাৰ পাৱাৰ বুলি কোৱা হয়, সেইখন দেশত 9/11ত এটা আক্ৰমণ হৈছিল। আৰু সেই আক্ৰমণটো হৈছিল 2001 চনৰ ছেপ্টেম্বৰ মাহৰ 11 তাৰিখত হৈছিল। সেইকাৰণে এইটোক 9/11 বুলি কোৱা হয়। 9/11 মানে মষ্ট ইম্পৰ্টেণ্ট এটা ঘটনা। আৰু এই আক্ৰমণটো অল কায়দাই কৰিছিল। অল কায়দা ওছামা বিন লাডেনৰ নেতৃত্বত হৈছিল। ইয়াতে চাবা কৈছে 9/11 ছেপ্টেম্বৰ বুলি কোৱা হয়, 11 ছেপ্টেম্বৰ। আমাৰ ভাৰতবৰ্ষত জেনেৰেলি কি হয়, আমি তাৰিখবিলাক আগত লিখোঁ। যেনেকুৱা আজি আমাৰ কিমান 11 তাৰিখ ছেপ্টেম্বৰ মাহ 2001, আমি হ'লে এনেকৈ লিখিম যে ছেপ্টেম্বৰ মাহৰ 11 তাৰিখ 2001। কিন্তু আমেৰিকাৰ কালচাৰটো অলপ বেলেগ, তেওঁলোকে মাহটো আগত লিখে। ছেপ্টেম্বৰ মাহ আগত আহিছে, 11 তাৰিখটো ডেটটো হ'ল মাজত। সেইকাৰণে 9/11 বুলি ক'লে আমি ছেপ্টেম্বৰ মাহৰ 11 তাৰিখ বুজি পাওঁ। এইটো আমেৰিকাৰ নিয়ম মতে এইটো এটা ঘটনা হৈছিল। সেই ঘটনাটো হ'ল 2001 চনত কিছুমান আৰৱ ৰাষ্ট্ৰৰ কিছুমান টেৰৰিষ্টে আমেৰিকাৰ কমাৰ্চিয়েল বিমান আছিল, আমেৰিকাৰ কমাৰ্চিয়েল বিমান 4খন আৰৱ ৰাষ্ট্ৰৰ কিছুমান টেৰৰিষ্ট বা উগ্ৰপন্থীয়ে সন্ত্ৰাসবাদীয়ে কি কৰিছিল, হাইজেক কৰিছিল। 4খন বিমান হাইজেক কৰিছিল। আৰু সেই 4খন বিমান হাইজেক কৰি আমেৰিকাৰ ফালে উৰুৱাই লৈ গৈছিল। মানে তেওঁলোকে আচলতে আমেৰিকা আক্ৰমণ কৰিব। সেই গ্ৰুপটো আছিল অল কায়দা। যিটো ওছামা বিন লাডেনৰ যিটো অল কায়দাই কৰিছিল। আচলতে এই যিবিলাক হাইজেক কৰিছিল তেওঁলোক ছুইচাইডিয়ান স্কোৱাড আছিল। তেওঁলোক আত্মঘাতী, নিজৰ জীৱনটো দি হ'লেও তেওঁলোকে আমেৰিকা আক্ৰমণ কৰিব, এনেকুৱা ধৰণৰ স্কোৱাড আছিল। সেইবিলাক 4খন বিমান অপহৰণ কৰি আমেৰিকাৰ ফালে উৰাই লৈ গ'ল। তাৰ নাম্বাৰ 1 ফাৰ্ষ্ট বিমান আৰু ছেকেণ্ড বিমানটো, ফাৰ্ষ্ট প্লেন আৰু ছেকেণ্ড প্লেনটো, ফাৰ্ষ্ট ছেকেণ্ড এইটো কি কৰিছিল, যিটো ৱৰ্ল্ড ট্ৰেড চেণ্টাৰ আছিল, ৱৰ্ল্ড ট্ৰেড চেণ্টাৰ বিশ্ব বাণিজ্য কেন্দ্ৰ, ফাৰ্ষ্ট আৰু ছেকেণ্ড বিমানটো লৈ ৱৰ্ল্ড ট্ৰেড চেণ্টাৰ বিশ্ব বাণিজ্য কেন্দ্ৰৰ উত্তৰ আৰু দক্ষিণ ফালে নৰ্থ এণ্ড চাউথ যিটো পিলাৰ আছিল তাতে খুন্দা মাৰি ভাঙি চুৰমাৰ কৰি দিয়ে। আৰু থাৰ্ড যিটো প্লেন আছিল, থাৰ্ড যিটো বিমান আছিল, সেইটো কি কৰিছিল, যিটো আমেৰিকাৰ পেণ্টাগন বুলি কয়, পেণ্টাগন এইটো হ'ল আমেৰিকাৰ যিটো ডিফেন্সৰ যিটো হেডকোৱাৰ্টাৰ, ডিফেন্স প্ৰতিৰক্ষা বিভাগৰ যিটো হেডকোৱাৰ্টাৰ পেণ্টাগনত যাই খুন্দা মাৰিছিল। আৰু যিটো চতুৰ্থ বিমান আছিল, এই চতুৰ্থ বিমানটো যাই টাৰ্গেট লৈছিল, 4 নম্বৰ যিটো বিমান আছিল সেইটো টাৰ্গেট লৈছিল আমেৰিকাৰ কংগ্ৰেছ, হোৱাইট হাউচত। তাৰমানে আমেৰিকাৰ যিটো সংসদ ভৱনত খুন্দা মাৰিব খুজিছিল। আমাৰ ইয়াত যেনেকুৱা পাৰ্লিয়ামেণ্ট, আমেৰিকাৰ পাৰ্লিয়ামেণ্টক কংগ্ৰেছ বুলি কোৱা হয়, সংসদ, তাতে খুন্দা মৰাৰ টাৰ্গেট আছিল বা তেওঁলোকে প্লানিং কৰিছিল। কিন্তু সেইখিনি সময়ৰ আগতে তেওঁলোকে পেনচিলভেনিয়াত ভূপতিত হয় বা ক্ৰেছ হৈছিল প্লেনটো, তাতে যাই খুন্দা মাৰিব পৰা নাছিল। আৰু এই কামত কি হৈছিল, বুছ আছিল, ৰাষ্ট্ৰপতি বুছ আমেৰিকাক লৈ যথেষ্ট চিন্তিত আছিল। তেওঁ কি কৰিছিল যে এই কামত জড়িত থকা বা এই কামটো যিহেতু অল কায়দাই কৰিছে, গতিকে অল কায়দাৰ লগত জড়িত থকা যিকোনো লোক যদি সন্দেহ কৰা হয়, তেনেকুৱা লোকক তেওঁলোক ডিটেইন কৰি ধৰি লৈ এনেকুৱা অজান এটা ঠাইত বন্দী কৰি ৰাখিছিল। মানুহবিলাকক এনেকৈ এই আক্ৰমণৰ লগত জড়িত বা অল কায়দাৰ লগত জড়িত, বিশেষকৈ
আফগানিস্তানৰ তালিবান আৰু অল কায়দাৰ বিৰুদ্ধে এই অভিযানটো চলিছিল। বিশ্বৰ যিকোনো ৰাষ্ট্ৰৰ মানুহক যদি ইয়াৰ লগত জড়িত থকাৰ সন্দেহ কৰা হৈছিল, সেই মানুহজনকে বন্দী কৰি লৈ আমেৰিকাৰ কিছুমানক ৰাখিছিল আমেৰিকাৰ নৌবাহিনীৰ ঘাটি গুৱান্টামো বুলি কোৱা হয়, নৌবাহিনীৰ ঘাটি কিউবাত আছে। এইটো কিউবাত যিটো গুৱান্টামো আমেৰিকাৰ নৌবাহিনীৰ যিটো ঘাটি, তাতে বন্দী কৰি ৰাখিছিল। আৰু যিজন মানুহক এনেকৈ বন্দী কৰি নিছিল, সেই দেশৰ গভৰ্ণমেণ্টকো এই বিষয়ে অৱগত কৰা নাছিল, ইনফৰ্ম কৰা নাছিল। তেওঁলোকৰ গভৰ্ণমেণ্টেও জনা নাছিল যে সেই মানুহজনক লৈ ক'ত ৰাখিল। ইভেন কি তেওঁলোকে কোনো আন্তৰ্জাতিক আইন বা তেওঁলোকৰ নিজৰ দেশৰ আইন মানে দে কেনট এনজয় ইভেন দেয়াৰ নেশ্যনেল ল অৰ এনি ইণ্টাৰনেশ্যনেল ল, তেওঁলোক কোনো আন্তৰ্জাতিক আইন বা জাতীয় আইন তেওঁলোকে উপভোগ কৰিব পৰা নাছিল। এইটো কেনেকৈ ৰাখিছিল মানুহবিলাকক, ক'ত ৰাখিছিল এই কথাও কোনেও নাজানে, কি অৱস্থাত ৰাখিছিল, কি ফেচিলিটি দিছিল এই কথাখিনিও কোনেও গম নাপায়। এনেকুৱা এইবিলাক হ'ল আমেৰিকাৰ মানে আধিপত্য যে বিস্তাৰ কৰিছিল তাৰে কিছুমান উদাহৰণ। ইয়াৰ পিছত আছে আমেৰিকাৰ ইৰাক আক্ৰমণ। এটাতো ফাৰ্ষ্ট টাইম ইৰাক আক্ৰমণ কৰিছিল কুৱেইটক মুক্ত কৰি দিয়াৰ কাৰণে, ছেকেণ্ড টাইম আকৌ ইৰাক আক্ৰমণ কৰে আমেৰিকাই, সেইটো আমি ইয়াৰ পিছত ক'ম। এতিয়া ফাৰ্ষ্ট পাৰ্ট হিচাপে এইখিনিতে সামৰণি মাৰিব খুজিছোঁ। ছেকেণ্ড পাৰ্টটো হ'ব আমেৰিকাৰ ইৰাক আক্ৰমণ, আফগানিস্তানৰ ওপৰত আক্ৰমণ আৰু যিটো আমেৰিকাৰ হেজিমনি আধিপত্যবিলাক কেই প্ৰকাৰৰ আৰু কি কি, এইবিলাক ছেকেণ্ড পাৰ্টত আলোচনা কৰা হ'ব। তো ঠিক আছে, আজিৰ কাৰণে শেষ কৰিছোঁ। যদি ভাল লাগে চেনেলটো তোমালোকে ছাবস্ক্ৰাইব কৰিবা। ধন্যবাদ।